চাহ শ্ৰমিকসকললৈ ভূমি অধিকাৰ প্ৰদান অসম চৰকাৰৰ ইয়াকে লৈ কলিয়াবৰৰ হাগমুঠিয়া চাহ বাগিচাৰ চাহ শ্ৰমিকসকলৰ আনন্দৰ সীমা নাই। প্ৰায় 200 বছৰ পাছত অসম চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত যোৱা 25 নৱেম্বৰত বিধানসভাত উত্থাপিত এমেণ্ডমেণ্ট বিলখন আজি গৃহীত হোৱাত ইয়াৰ জৰিয়তে অসমৰ 825খন চাহ বাগিচাত প্ৰায় 3.3 লাখ পৰিয়াল লাভান্বিত হ'ব। হাগমুঠিয়া চাহ বাগিচা প্ৰেক্ষাগৃহত বাগিচাখনৰ সকলো লোক উপস্থিত হৈ ঝুমুৰ নাচি আনন্দ কৰে। অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীকো ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে বিৰছা মুৰা, মহম্মদ বলাই ৰহমান, ভোলানাথ বাজি, নিৰাকাৰ তাঁতী, বীণা কালিন্দী, জিতুজিৎ স্বৰ্গীয়াৰী, দিগন্ত বৰুৱা, সুৰেশ তাঁতী, কালিদাস পানিকা, শ্যাম ভূঞা, বিনয় নায়ক, সৰভনী দিগাল, ৰাণা মহাভৈ, ত্ৰিবেঞ্চন নায়কৰ লগতে বাগিচাখনৰ প্ৰায় 300 শতাধিক চাহ শ্ৰমিক। আজি আমাৰ যি লাইভ টেলিকাষ্ট কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, যি আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল আদিবাসী চাহ জনগোষ্ঠীৰ যি দাবী, সেই দাবী আজি আমাৰ পূৰণ হ'বলৈ গৈ আছে। তাৰ কাৰণে আমি নগাঁও জিলা বিচেমেছৰ তৰফৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি চিৰকৃতজ্ঞ থাকিম। কথা হ'ল কি, আমি যি দীৰ্ঘদিনীয়া দাবী, সেই দাবী আমাৰ পূৰণ হোৱাৰ বাবে আমি সদৌ অসম আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ মাজত আজি আমি ম্যাদী পট্টা পাবলৈ ওলাইছোঁ বা দিবলৈ ওলাইছে মুখ্যমন্ত্ৰী মহোদয়ে। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নগাঁও জিলা বিচেমেছৰ মই সভাপতি হিচাপে মই নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ ৰাইজেও উৎফুল্লিত হৈ এই সভাত অংশগ্ৰহণ কৰিছে ৰাইজে। তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। পুনৰবাৰ আমি মুখ্যমন্ত্ৰী মহোদয়ক ঠিক আগন্তুক নিৰ্বাচনতো আমি যাতে তেওঁক আমি পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে পাওঁ বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। যেতিয়া অসমত চাহৰ আৰম্ভণি হৈছিলে তেতিয়াৰ পৰাই চাহ জনগোষ্ঠী পৰিচালনা কৰিবৰ কাৰণে আঠছা নামৰ এটা সংগঠন গঠন হৈছিলে। তাৰপিছত আদিবাসী ছাত্ৰ সন্থা 1966 2 জুলাইত জন্মগ্ৰহণ কৰিছিলে। এই সামগ্ৰিকভাৱে ইয়াত যিমানখিনি মানুহে বসবাস কৰিছে বাগিচাত, এই মানুহখিনিক এটা সৃষ্টিশীলভাৱে সামাজিকভাৱে তেওঁলোকে পৰিচালনা কৰিবৰ কাৰণে সংগঠন জন্মগ্ৰহণ কৰিছিলে। লগত অসম চাহ মজদুৰ সংঘ বাগানৰ যিখিনি সমস্যা, সেই সমস্যাখিনি সমাধানৰ কাৰণে এটি সংগঠন হয় অসম চাহ মজদুৰ সংঘ। তাৰপিছত কালকৰ্মত প্ৰায় ইয়াত 200 বছৰ বাগিচাৰ মানুহখিনি মাটিৰ পট্টা বুলি কথা নহয়, আন সমস্যাৰ পৰা বঞ্চিত হৈছিলে। কালকৰ্মত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি চাহ বাগিচাৰ এলেকাত যথেষ্টখিনি ডেভেলপ হৈছে আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে আৰ্থিক সাহায্যৰ পৰা, ৰাজহুৱা কামৰ পৰা এই সকলোখিনি কাম সমস্যা সমাধা হৈছে কিছু। কিন্তু আটাইতকৈ বেছি আমাৰ একেবাৰে লেখত ল'বলগীয়া হ'ল মাটিৰ পট্টাটো। আমাৰ মাটিৰ পট্টাটো একদম নিতান্ত প্ৰয়োজন, যিহেতু সকলোৱে জানে মাটিটো এটা মানুহৰ একেবাৰে মৌলিক অধিকাৰৰ ভিতৰত পৰে। গতিকে মাটি নহ'লে মানুহ জীৱন যাপন কৰিব নোৱাৰে, যিকোনো তেওঁলোকৰ জীৱনত একো কৰিব নোৱাৰে। যিকোনো ক্ষেত্ৰত মাটিৰ পট্টাৰ প্ৰয়োজন হয়। গতিকে তেওঁৰ পৰিচয় হয় মাটি, আৰু মাটিটো আজি 200 বছৰৰ মূৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মাটিৰ পট্টন দিয়াৰ যিটো ব্যৱস্থা কৰিছে, সেইটো আমাৰ লেখত ল'বলগীয়া কথা। আৰু চাহ বাগিচাৰ আজি এই কথাটোত বহুত উৎফুল্লিত আনন্দিত হৈছে। গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক আমাৰ চাগমুঠীয়া চাহ বাগিচাৰ হৈ পেলাই, অৰ্থাৎ অসমৰ চাহ জনগোষ্ঠী আদি হৈ পেলাই আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি প্ৰথমতে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, যিহেতুকে আমাৰ ঔদ্যোগিক অঞ্চল যি চাহ বাগিচাসমূহ আছে গোটেই অল অসমতে আজি 200 বছৰ যি সুদীৰ্ঘ পাৰ হৈ গ'ল, সেই 200 বছৰৰ মূৰত আজি এই পাট্টাকৰণ যে হ'ব লগা যিটো দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে, আজি আমি নতুনত বহুত অসমবাসী হিচাপে আমি বহুত সুখী হৈছোঁ। আৰু মই ইয়াতে এইটোৱে ক'ব বিচাৰোঁ, যিহেতুকে আমি কল্পনা নকৰা, ভৱিষ্যতেও আমি চাহ বাগানৰ মানুহখিনিয়ে কল্পনা নকৰা এটা সমস্যা, আমি মাটিৰ পট্টা কেতিয়াও আমি কল্পনা কৰা নাছিলোঁ, আৰু সেই বস্তুটো আজি হ'বলৈ গৈ আছে আজি 200 বছৰৰ মূৰত। গতিকে আমি সেই সংক্ৰান্ততে আমি অসম চাহ মজদুৰ সংঘ আৰু আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু সকলো ৰাইজ
আজি সেই বিজেপি চৰকাৰক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মুখ্যমন্ত্ৰী তেখেতক বহুত বহুত আমি ধন্যবাদ জনাইছোঁ। কলিয়াবৰৰ পৰা সত্যজিৎ গগৈৰ ৰিপৰ্ট NE এক্সপ্ৰেছ।